ৰাজ্যৰ শৈক্ষিক আৰু প্ৰযুক্তি খণ্ডলৈ আশাৰ ৰেঙনি IIM গুৱাহাটীত আৰম্ভ হ'ল MBAৰ পাঠ্যক্ৰম পলাশবাৰীত মুকলি হ'ল ৰাজ্যৰ প্ৰথমটো 3D প্ৰিণ্টিং কেন্দ্ৰ কেইবাটাও কাৰ্যসূচী লৈ মঙলবাৰে কামৰূপৰ পলাশবাৰীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমে IIM গুৱাহাটীৰ আনুষ্ঠানিক পাঠ্যক্ৰমৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীজনে পলাশবাৰী সমজিলাৰ বঙৰা টেক পাৰ্কৰ অস্থায়ী ভৱনত আৰম্ভ হৈছে MBAৰ পাঠ্যক্ৰম আজি আনুষ্ঠানিক পাঠ্যক্ৰম আৰম্ভ হ'ল বৰ্তমান আমাৰ টেক চিটিত টেম্পোৰাৰী কেম্পাছৰ পৰা আৰম্ভ হৈছে পলাশবাৰী সমষ্টিত আমি 570 বিঘা মাটি IIMক আগবঢ়াইছোঁ আৰু ইয়াতে অহা 3 বছৰৰ ভিতৰত তেওঁলোকৰ পাৰ্মানেণ্ট কেম্পাছ নিৰ্মাণ হ'ব IIM গুৱাহাটীত এইবাৰ 52 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ দেশৰ 18খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি লৈছে য'ত অসমৰো কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ইয়াতে এডমিশ্যন লৈছে ইয়াৰ সমান্তৰালকৈ বঙৰাৰ টেক পাৰ্কতে ৰাজ্যৰ প্ৰথমটো 3D প্ৰিণ্টিং কেন্দ্ৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে আজি আমি আমাৰ ৰাজ্যৰ প্ৰথমটো 3D প্ৰিণ্টিং টেকনলজি আজি আমি উদ্বোধন কৰিছোঁ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ এমট্ৰনৰ সহযোগিতাত 3D প্ৰিণ্টিং টেকনলজিৰ এই অনুষ্ঠানটি আজি উদ্বোধন কৰা হৈছে 3D প্ৰিণ্টিং টেকনলজিৰ জৰিয়তে উৰাজাহাজত প্ৰয়োজনীয় কম্পোনেণ্ট ৰিফাইনেৰী আদিত প্ৰয়োজন হোৱা কম্পোনেণ্ট কেন্সাৰ ট্ৰিটমেণ্ট চাৰ্জাৰীৰ বাবে প্ৰয়োজনীয় ট্ৰিটমেণ্ট আৰু বিভিন্ন মাইনিং ফিল্ডৰ বাবে প্ৰয়োজনীয় টেকনলজি এই 3D প্ৰিণ্টিং অনুষ্ঠানটিত নিৰ্মাণ কৰিব পৰা হ'ব আৰু উদ্বোধন কৰাৰ আগতেই ইতিমধ্যে এই অনুষ্ঠানটোৱে প্ৰায় 12 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে এই কাৰ্যসূচীৰ পিছতে ক্ৰমে IIT গুৱাহাটীৰ নতুন ক্ৰিয়া প্ৰকল্পৰ উদ্বোধন আৰু পলাশবাৰী সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীজনে স্বাভাৱিকতে দেশৰ 22তম আৰু উত্তৰ পূবৰ দ্বিতীয়খন IIM অসমত স্থাপন হোৱাটো উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ এটা দীৰ্ঘদিনৰ আশা পূৰ্ণ কৰিলে উৎপল দাস আৰু বিশ্বজিৎ দাসৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সৈতে বঞ্চিত কলিতাৰ ৰিপৰ্ট NKTV+।